হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ খবৰ নিশ্চয় ভাল আৰু মোৰ ভাল দিয়ক আপোনালোকৰ কৃপাত আজি ৰাতিপুৱা আহি গ'ল আকৌ মাছ জাপানী মাছ 1 কেজি ৰাখিলোঁ আৰু ইফালে মাহঁতৰ তাত বোলে ভাড়াত আছিল আগতে মোৰ মাহঁতৰ ঘৰত এই দাদাজনে মাক কৈছে মুনু মই বাছি দিম দিবি নিবো জাপানী মাছ বহুত ডাঙৰ কটা থাকে সেইকাৰণে বাছি দিলে মায়ো ক'লা হ'ব দে তেনেহ'লে এনেই বেলেগক আমি বাচিব নিদিওঁ ঘৰতে বাছোঁ আৰু ইফালে ইয়াত বৰিতজনেও চাই আছে আৰু ইফালে আকৌ ইয়াৰ মাছখিনি ধুই আনিলে মাই আৰু তাৰপিছত আকৌ চকত গ'ল তাৰপিছত এইফালে বিস্কুট আনিলে 30 টকীয়া আৰু এইফালে পুৰবী গাখীৰ আৰু এইফালে কেক সেনেকৈ এতিয়া চাহ দিম মানে কাম কৰা মানুহ লাগি আছে আৰু এইফালে চাহ দিলে ৰাতিপুৱা ইয়াত ধুনীয়াকৈ ভৰিয়াত থৈ আহিলে দাদাজন এয়া চাহ দিলে এয়া আকৌ এয়া লাইক দেখাই দিছে আৰু এইফালে মছলা পাতি গিলাখান যোগাৰ কৰিলে এইফালে পানীলাও ফুলকবি আৰু এইফালে এইখিনি মাছত বনাব আৰু এইফালে মাছৰ মাথাৰে খাৰ বনাব সেইখিনি আৰু এইফালে মাছ ভাজি আছে আৰু এইফালে ইয়াত দালি বহাই থৈ দিছে আৰু এইফালে পুৰি বনাবৰ বাবে ৰেডি কৰিছে আৰু তাৰপিছত ইয়াত পুৰি আৰু চাহ দিলে এইটো 3 নম্বৰৰ চাহ আছিল 2 নম্বৰটো কৰা নহ'লে হৈছিল চোতালখন আৰু এতিয়া কি ধুনীয়া চাফা হৈ গ'ল চাওক আৰু মানে কামটো আজি আমাৰ আধৰুৱা হ'ল একবেলা আৰু এইফালে ধুনীয়াৰ বতাহ বৰষুণ আহিল দেখিছে নে এনেকুৱা হৈ আছে আমাৰ জাবৰখিনি তাৰপিছত চাফা কৰি দিয়া হ'ল আৰু এইফালেও চব চাফা কৰা হৈছে সুধা জাবৰখিনি পেলালেই হ'ল আৰু এইটো ৰাস্তা ৰাখি থৈ দিছে ট্ৰেইন যোৱা ৰাস্তাৰ নিচিনাকৈ আকৌ দিলে চাহ তাৰপিছত আকৌ এইফালে ইয়া মাছ মঠফেলাং টেঙা আলু বিলাহীৰে বনালে তাৰপিছত আকৌ এইফালে আকৌ দালি আৰু এইফালে খাৰ বন্ধাকবি আৰু সেই পানীলাওৰে বনাইছে আৰু মাছৰ মাথা দিছে আৰু এইফালে ইয়া ভাত ৰেডি বৰতাজনক খাবলৈ মাতিছোঁ ভৰিয়াত থৈ আছে আৰু এইফালে ইয়া মাই ইয়াত দিছিলে ইয়া মাছ এইফালে খাৰ এইফালে ভাত আৰু এইফালে দালি আজিলৈ ভিডিঅ'টো সামৰিছোঁ বাই বাই।